নমস্কাৰ বন্ধুসকল অৰুণাচলৰ তিব্বত সীমান্তলৈ আমাৰ এই যাত্ৰাৰ তৃতীয় তথা শেষৰটো খণ্ডলৈ আপোনালোকক স্বাগতম অৰুণাচল প্ৰদেশৰ লোহিত নদীখনৰ পাৰত অৱস্থিত পূৰ্বৰ লোহিত জিলাখন 2004 চনত দুভাগ কৰি লোহিত আৰু আঞ্জাও জিলা কৰা হৈছিল। সেইদৰে 2014 চনত আকৌ লোহিত জিলাৰ পৰা নামচাই জিলা ভাগ কৰা হয়। এই তিনিখন জিলাৰ মাজেৰে গৈ আমি ভাৰত ভূমিৰ একেবাৰে পূব প্ৰান্তত উপনীত হৈছিল। আমাৰ গন্তব্যস্থান আছিল ভাৰতৰ পূব দিশৰ পৰা প্ৰথমখন গাঁও কাহু। নদিহিং নৈ পাৰৰ নামচাই নগৰ পাৰ হৈ থেৰবাদী বৌদ্ধ মন্দিৰ কংমুখাম অৱস্থিত। গল্ডেন পাগোডা নামেৰেও খ্যাত এই বৌদ্ধ মন্দিৰৰ পৰিৱেশ অতুলনীয়। আমাৰ যাত্ৰাৰ আৰম্ভণিতে প্ৰতিজনৰ বাবদ 20 টকাকৈ দি আমি গল্ডেন পাগোডা দৰ্শন কৰিলোঁ। মূলতঃ টাই খামতিসকলৰ উপাসনাস্থলীৰ সেউজ শান্ত পৰিৱেশ বৰ মনোমোহা। এনে লাগে যেন এই বৌদ্ধ মন্দিৰভাগ সোণেৰে গঢ় দিয়া, লগতে ইয়াৰ খোদিত কাৰুকাৰ্যখিনি সঁচাই চাবলগীয়া। অসম সীমান্তৰ ডিৰাক গেটৰ পৰা এই বৌদ্ধ মন্দিৰলৈ প্ৰায় 29 কিলোমিটাৰ। আমাৰ যাত্ৰা পথত আজি আবেলি সময়খিনি এই গল্ডেন পাগোডাত অতিবাহিত কৰি অতি ভাল লাগিল। গধূলিৰ পৰত বিজুলী বাতিৰ পোহৰত এই বৌদ্ধ মন্দিৰ জিলিকি উঠে আৰু তেতিয়া পৰিৱেশটো বেছি সুন্দৰ হয় বুলি জানিব পাৰিলোঁ। অৱশ্যে আমাৰ আজি গন্তব্যস্থান হুইলিয়াংলৈ এতিয়াও বহুত বাট আছিল। তিব্বত সীমান্তত অৱস্থিত কাহু গাঁৱত ভাৰত ভূমিৰ আৰম্ভণি। ইয়াৰ প্ৰকৃতি অপৰূপ সৌন্দৰ্যৰ মনোৰম দৃশ্যখিনি বুকুত লৈ আমি উভতি আহিলোঁ। পুৱাতে শশী মেডামে বনাই দিয়া ৰুটি আৰু আলু ভাজি খাই প্ৰায় 7 বজাত আমি কাহু এৰিলোঁ। গধূলি 8 বজাত তিনিচুকীয়াৰ পৰা ৰেলত ঘৰলৈ উভতি যাব লাগিব। আমাৰ উভতনি যাত্ৰাত কামলাঙৰ পৰা চৌখামলৈকে পথৰ কাষতে থকা টেঙাপানী নৈখনৰ কেইবাটাও খুঁটি বৈ গৈছে। নৈখনকে কেন্দ্ৰ কৰি এই অঞ্চলত কেইবাখনো ৱাটাৰ ৰিজৰ্ট গঢ় লৈ উঠিছে। 7KM, টুংটাও, নামৱান ইত্যাদি ৱাটাৰ ৰিজৰ্টখিনি বৰ্তমান অতি আকৰ্ষণীয় পৰ্যটনস্থলী। কাহুৰ পৰা ঘূৰি আহোঁতে অক্সিতা নামৰ এনে এক ৱাটাৰ ৰিজৰ্টত সন্ধিয়াৰ সময়খিনি অতিবাহিত কৰি ভাল লাগিল। এক দীঘলীয়া যাত্ৰাৰ অন্তত আমি 7KM ৱাটাৰ ৰিজৰ্টত আবেলি সময়খিনি অতিবাহিত কৰিম বুলি ভাবিছিলোঁ যদিও মঙলবাৰে এই ৰিজৰ্ট বন্ধ থাকে। আবেলি প্ৰায় 4 বজাত আমি চৌখামত থকা টক্সিতা ৱাটাৰ ৰিজৰ্টত সোমালোঁ। ইয়াত সোমাবলৈ প্ৰতিজনৰ বাবদ 50 টকাকৈ মাচুল দিব লাগে। নৈ কাষৰ এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত এই ৰিজৰ্টখন আছে। সন্ধ্যাৰ সময়খিনি এই মনোৰম পৰিৱেশত আমাৰ সকলোৰে মন ভৰি পৰিছিল।
এই ৰিজৰ্টৰ পৰা ওলাই আমি গধূলি পৰত পুনৰ গল্ডেন পকোটা চাবলৈ সোমালোঁ। কৃত্ৰিম পোহৰত আলোকিত এই বৌদ্ধ বিহাৰৰ মায়াময় পৰিৱেশ অতি মনোমুগ্ধকৰ আছিল। কাহুলৈ লোহিত নৈ পাৰে পাৰে আমাৰ এই যাত্ৰাৰ আগৰ দুটা ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। ৱালঙত চীন ভাৰতৰ যুদ্ধৰ স্মৃতি আৰু কাহুৰ লগতে অৰুণাচলৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ আপোনালোকে এই ভিডিঅ'ত চাব পাৰিব। আমাৰ এই লুইতৰ পাৰে পাৰে অৰুণাচলত তিব্বত সীমান্তৰ ভ্ৰমণসূচী ইমানতে সামৰিছোঁ। আৰু অধিক তথ্যৰ বাবে আপোনালোকে কমেণ্ট কৰি অথবা হোৱাটছআপৰ যোগেদি সুধিব পাৰিব। অনুগ্ৰহ কৰি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এক নতুন ঠাইত নতুন ভ্ৰমণসূচীৰে আপোনালোকক লগ পাম। ধন্যবাদ।